গল্পটোৰ শিৰোনাম ছাকচেছফুল পেৰেণ্টিং। ডক্টৰ এম ফুকন, MBBS, MS, চাৰ্জাৰী, ৰিটায়াৰ্ড প্ৰিন্সিপাল, ডিব্ৰুগড় মেডিকেল কলেজ। ক'লা ৰঙৰ ফলকখনত সোণালী আখৰেৰে লিখা আছে কথাকেইটা। নামৰ ফলকখন লগাই থোৱা আছে চৌহদটোৰ সন্মুখতে থকা প্ৰকাণ্ড ক'লা ৰঙৰ গেটখনৰ এটা কাষত। মাজৰ কাষ্ট আইৰণৰ জাঠি আকৃতিৰ ধাতৱী অংশখিনিক উজ্জ্বল কৰি তুলিছে সোণালী ৰঙৰ ৰংখিনিয়ে। ওখ ওখ বাউণ্ডেৰী ৱালকেইখনৰ ইখত হালধীয়া ৰংটোৰে সৈতে ব্লেক আৰু গল্ডেনৰ কালাৰৰ পাৰফেক্ট ব্লেণ্ডিঙৰে উজ্জ্বল হৈ উঠিছে চৌহদটোৰ ভিতৰ ফালে থকা সম্পূৰ্ণ বগা ৰঙৰ দুমহলীয়া বিল্ডিংটো। সন্মুখৰ সোঁফালে এটা সৰু আছাম টাইপৰ ঘৰ। ঘৰটোৰ সন্মুখ ভাগটোত থকা বাৰাণ্ডাখনৰ কাষকেইটাতে ক'লা আৰু সোণালী ৰঙৰ বোলেৰে এখন লোহাৰ গ্ৰিলেৰে আগুৰি ৰখা ঘৰটোৰ এটা কাষে হালধীয়া গা গছৰে সৈতে থিয় হৈ আছে কেইবাজোপাও বাঁহগছ। পাতবোৰ সৰি সৰি তলটো বিক্ষিপ্ত কৰি ৰাখিছে। দেখিলেই বুজিব পাৰি ঘৰটোৰ বৰ্তমান ব্যৱহাৰ হৈ থকা নাই। ডক্টৰ এম ফুকন, বিখ্যাত শল্য চিকিৎসক, নাম জলা ডাক্তৰ। দিনে প্ৰায় ৪-৫টাকৈ অপাৰেশ্যন কৰা এখন সিদ্ধ হাত, নাম কৰা হাত, আৰু সেই দুখন হাতেৰেই এপদ এপদকৈ ডাঙৰ কৰি তুলিছিল তেখেতৰ দুয়োটা পুতেকক। অৱশ্যে সিহঁতৰ কাম কাজ পঢ়া শুনা আদিৰ সম্পূৰ্ণ দায়িত্ব মাকেই লৈছিল। তথাপিও দেউতাক হিচাপে ক'তো কেতিয়াও হাত ধৰি পোৱা নাছিল ফুকনে। যথাসময়ত দুয়োটা ইঞ্জিনিয়াৰ হ'ল। এটা জাৰ্মানীত কৰ্মৰত আৰু সৰুটো অষ্ট্ৰেলিয়াত। নিউক্লিয়াৰ ফেমিলিত ডাঙৰ দীঘল হোৱা ল'ৰা দুটাৰ লগতে ঘৰৰ মানুহ বুলিবলৈ মাক আৰু দেউতাকহে মাথোন। বাকী সকলোবোৰ পেইড ছাৰ্ভিচৰ মানুহ। গতিকে পঢ়াৰ টেবুলখন, কিতাপখিনি আৰু মাক দেউতাকৰ বাহিৰে বিশেষ এখন বেলেগ জগত নাছিল দুয়োটা ল'ৰাৰ বাবে। মেচিনৰ দৰে এখন ভয়ংকৰভাৱে ব্যস্ত ৰুটিনৰ মাজেৰে পাৰ কৰিছিল সিহঁতৰ জীৱনৰ পঢ়াৰ দিনবিলাক। ৰেট ৰেচ, নম্বৰৰ দৌৰ। ১০০ৰ ভিতৰত কম পোৱা দুটা নম্বৰেও নিৰাশ কৰি পেলাইছিল সিহঁতৰ মাক আৰু দেউতাকক। টিউচন কৰিবলৈ ঘৰলৈ অহা এজন শিক্ষকক বদলি কৰি আন এজন শিক্ষকক মক্ৰল কৰিছিল যাতে অহা পৰীক্ষাত সেই দুটা নম্বৰৰ কমি নহয়। পৰিয়ালৰ আন কোনো মানুহৰ উপস্থিতিৰে যাতে ঘৰখনৰ পঢ়াৰ পৰিৱেশ নষ্ট নহয় তাৰ বাবে ওপৰৰ মহলাটোতে আছে খোৱা বোৱাৰ সম্পূৰ্ণ আছুতীয়া ব্যৱস্থা। দেউতাকৰ ভায়েক ককায়েকেই হওক বা ভনীয়েকৰ পৰিয়ালেই হওক, কোনেও যাতে খোৱা বোৱাত একো অসুবিধা নাপায় তাৰ সম্পূৰ্ণ ব্যৱস্থা ওপৰতে কৰি থৈছে। ৰন্ধাৰ মানুহৰ পৰা আলপৈচান ধৰা মানুহলৈকে। কেৱল ককায়েকৰ ল'ৰা দুটাক লগ পোৱাৰ সুবিধাকণহে কোনোৱেও নাপায়। ব্যস্ত থাকে ভতিজা দুয়োটা পঢ়া শুনাক লৈ, আৰু তাৰ সমান্তৰালভাৱে ব্যস্ত থাকে সিহঁতবিলাকৰ বৌৱেক। ককায়েক ব্যস্ত থাকে আনৰ চিকিৎসাৰ দায়িত্বত, হস্পিটেলৰ অপাৰেশ্যন থিয়েটাৰ হলত নাইবা ঘৰৰ সন্মুখৰ সেই আছাম টাইপৰ ঘৰটোত। গেষ্ট হাউচৰ সকলোখিনি সুবিধাই বিনামূলীয়াকৈ পায় ডাক্তৰ এম ফুকনৰ ঘৰৰ মানুহখিনিয়ে। নাপায় কেৱল পৰিয়ালটোৰ 4টি প্ৰাণীৰ সান্নিধ্য। লাহে লাহে ফুকনৰ ফালৰ প্ৰায় সকলোবোৰ মানুহেই অহাটো বাদ দিলে। অৱশ্যে মাজে মাজে ফুকনৰ ভনীয়েক দুজনী আহি এদিন দুদিন থাকি যায়হি। মাহীয়েক দুজনী অৱশ্যে মাকৰ লগতে থাকে। গতিকে ল'ৰা দুটাইও মাহীয়েক দুজনীকহে মাথোন চিনি পায় সিহঁতৰ নিজৰ মানুহ বুলি। অৱশ্যে দেউতাকৰ বিয়াৰ এলবামটোত সিহঁতে দেখিছে বৰদেউতাক, খুৰাক আৰু পেহীয়েকৰ ফটোবিলাক। আজৰি পৰত মাকে সিহঁতক চিনাকি কৰাই দিছিল। পিছলৈ দুই এবাৰ সিহঁতৰ ঘৰতো লগ পাইছিল কেইটামান মুহূৰ্তৰ বাবে।
পিছে ভালকৈ মনত নাই সিহঁত দুয়োটাৰে বৰদেউতা, খুৰাক আৰু পেহীয়েকৰ মুখবিলাক। ডাইনিং টেবুলত দেউতাকে মাকক কোৱা দুই এটা কথাৰ পৰা সিহঁতে বুজি পাইছিল যে এই মানুহখিনিয়ে মাথোন দেউতাকৰ পইচা কেইটালৈকেহে চকু দি থাকে। লোভী মানুহ বুলিয়েই ধাৰণা সিহঁতৰ এই মানুহখিনিৰ ওপৰত। এই সকলোখিনি খবৰ মই এওঁৰ পৰাই পোৱা, আৰু এওঁ পাইছিল কেতেকী বাইৰ পৰা। আমাৰ ঘৰৰ লগতে ডাক্তৰৰ ঘৰতো পাৰ্ট টাইমাৰ হিচাপে কাম কৰিছিল কেইটামান বছৰ। দুটাকৈ বিলাতত থকা পুতেকেৰে অতি সুখী এই মাক দেউতাক হাললৈ প্ৰায় চকু দি থাকোঁ মই। হওঁতে মোৰ প্ৰতিবেশীয়েই, মানে মোৰ ঘৰটোৰ পৰা ৰাস্তাটো পাৰ হ'লেই তেখেতসকলৰ ঘৰখন। প্ৰথম মহলাৰ বেলকনিৰ পৰা পুৱাৰ চাহকাপ খোৱাৰ সময়ত প্ৰায়ে মোৰ চকু যায় এই চৌহদটোলৈ। মোৰ চকুৰ সন্মুখতে এটা সময়ত এই চৌহদটোৰ এটা কাষে থকা আছাম টাইপৰ তেখেতৰ চেম্বাৰটোৰ বাৰাণ্ডাখনত মানুহ বহিবলৈ জেগা নোহোৱাকৈ ঠাহ খাই আছিল। পুৱা 7 বজাৰ পৰাই ৰোগী অহা আৰম্ভ হৈ যায়। বহিবলৈ পোৱা কেইজনক বাদ দি বাকীবোৰে তেখেতৰ ৰিচিপশ্যনিষ্টৰ হাতত নামটো দিয়াৰ পিছত দুমহলে ঘৰটোৰ সন্মুখৰ চোতালখনতে পাইচাৰি কৰি থাকে। 8 বজাৰ লগে লগে ডাক্তৰ ফুকন চেম্বাৰলৈ বুলি ওলাই আহে মেইন ঘৰটোৰ পৰা। ৰোগীৰ লগতে তেখেতসকলৰ অভিভাৱকসকলৰ পৰা শ্ৰদ্ধাপূৰ্বক অভিবাদন গ্ৰহণ কৰি সোঁহাতখন বাৰে বাৰে মূৰলৈ উঠাই গুৰু গম্ভীৰ খোজেৰে নিজৰ চেম্বাৰত সোমাইগৈ। মোৰ প্ৰথম মহলাৰ বেলকনিটোৰ পৰা প্ৰায় সদায়ে মই উপভোগ কৰিছিলোঁ এই চিনবিলাক। ডাক্তৰ ফুকনে ৰিটায়াৰমেণ্টৰ বহু বছৰ পিছলৈকে প্ৰাইভেট প্ৰেক্টিছ আৰু লগতে প্ৰাইভেট নাৰ্ছিং হোম এখনত অপাৰেশ্যন আদিও কৰি বেছ এক্টিভ হৈ আছিল। এদিন গম পালোঁ তেখেতৰ ষ্ট্ৰোক এটা হ'ল। বয়স ৭৫ বছৰমান হ'ব নিশ্চয়। বেছ কেইবাদিনো হস্পিটেলতে থাকিল। ময়ো পৰিবাৰকে লগতে লৈ গৈ খবৰ এটা কৰি আহিলোগৈ। হস্পিটেলৰ পৰা ৰিলিজ লৈ অহাৰ এদিন পিছত ডাক্তৰ ল'ৰাটো আহিল। সৰুটোক কিন্তু নেদেখিলোঁ। বোধ কৰোঁ আনৰ দেশত আনৰ কোম্পানীৰ লাভ লোকচানৰ হিচাপৰ ফেৰত নিজৰ দেউতাকৰ অসুখৰ খবৰটো সিমান প্ৰয়োজনীয় হৈ নপৰিল। 2 দিনমান থকাৰ পিছত এদিন পুৱাতেই ডাঙৰ ল'ৰাটো মাকক মাত লগাই চুটকেছটো লৈ উবেৰ এখন মাতি ঘৰৰ পৰা ওলাই যোৱা দেখিলোঁ। বেছ কিছুদিনৰ পিছত তেখেতক এদিন দেখিলোঁ সন্মুখৰ বাৰাণ্ডাখনৰ বেতৰ আৰামী চকীখনতে বহি থকা। কাষতে আনখন চকীত তেখেতৰ পৰিবাৰ পেপাৰখনত চকু ফুৰাই আছে। হেৰা, আজি দেখোন ডাক্তৰ চাহাব বাহিৰৰ চকীখনত বহিছে, বোলা মাত একেষাৰ দি খবৰ খাতিকে লৈ আহোঁগৈ এপাক। শ্ৰীমতীক উদ্দেশ্যি মই কৈছিলোঁ। তেওঁ ক'লে, নালাগে দিয়া, এতিয়া এই পুৱাতে নাযাওঁ, আবেলিকে পাক এটা মাৰিম। শ্ৰীমতী কথামতে আবেলি 4টামান বজাত আমি দুয়োটাই সাজি কাচি ডাক্তৰৰ খবৰ কৰিবলৈ যাওঁ বুলি ওলালোঁ। বেলটো বজোৱাৰ বেছ কিছু সময়ৰ পিছত মিছেছ ফুকন ওলাই আহিল। প্ৰতিবেশী যদিও আমি এজনে আনজনক নিজৰ নিজৰ ঘৰৰ পৰাহে দেখা, আহযাহেৰে চিনাকি হৈ পোৱা নাই। গতিকে কথাৰ আঁত ধৰিবলৈ বুলি ক'লোঁ, আমি আপোনালোকৰ সন্মুখৰ ঘৰটোতে থাকোঁ, ডাক্তৰ চাহাবৰ খবৰ এটা লওঁ বুলি আহিলোঁ। বহক, মই এখেতক মাতি দিছোঁ বুলি আমাক বাহিৰৰ বেতৰ ছেটটোতে বহিবলৈ দি মিছেছ ফুকন ভিতৰলৈ বুলি আগবাঢ়ি গ'ল। বেছ কিছু সময় পাৰ হোৱাৰ পিছত ডাক্তৰ চাহাব আৰু পিছে পিছে তেখেতৰ মিছেছ আহি আমি বহি থকা সোফাৰ বিপৰীত দিশৰ সোফা দুখনতে বহিলেহি। নমস্কাৰ বিনিময়ৰ পিছত ডাক্তৰ চাহাবৰ স্বাস্থ্য সম্বন্ধীয় দুই এটা কথা পতাৰ পিছতে দুই পক্ষৰ পৰাই কথাৰ ষ্টক শেষ হ'ল। মাজতে 22 বছৰীয়ামান বয়সৰ ছোৱালী এজনীয়ে 4জনকে চাহ আৰু বিস্কুট পৰিৱেশন কৰি থৈ গ'ল। মিছেছ ফুকনৰ মুখেৰে এটা শব্দও ওলোৱা নাই। মই বা পৰিবাৰে ওলোৱা দুই এটা কথাৰেহে শ্বৰ্ট ৰিপ্লাই কেইটা ডাক্তৰৰ মুখৰ পৰাই ওলাইছিল। দুইটা ল'ৰাৰ পঢ়াৰ চিন্তাৰ মাজেৰে পাৰ কৰা জীৱনটোত বোধকৰ মিছেছ ফুকনে আন কথাৰ ভুভা একোৱেই নোপোৱা হ'ল। ভাবিছিলোঁ সোধো নেকি, A+B² = হোৱাট?
নিশ্চয় পাৰিলেহেঁতেন, মই নিশ্চিত। পঢ়াৰ কথা পতাহেঁতেন মিছেছ ফুকনে নিশ্চয় সলসলীয়াকৈ কথা পাতি থাকিলেহেঁতেন। যি কি নহওক, বিনয়েৰে দুয়োজনৰ পৰা বিদায় লৈ যিমান পাৰোঁ খৰ ধৰকৈ চৌহদটোৰ পৰা ওলাই আহিলোঁ। ডাক্তৰ ফুকনে প্ৰেক্টিছ কৰা বাদেই দিলে। পুৱা আৰু আবেলি দেখোঁ মাথো সন্মুখৰ সেই বেতৰ চোফাখনতে বহি কাগজ পঢ়ি থকা ডক্টৰ চাহাবক, আৰু তাৰ কাষতে ফুলদানিটোৰ দৰেই মিছেছ ফুকন। গতানুগতিকভাৱেই দিনবোৰ পাৰ হৈ গৈ আছিল। এদিন দেখিলোঁ আমাক পেপাৰ দিয়া সেই হোকাৰ ল'ৰাটোৱে ডাক্তৰ ফুকনৰ ঘৰৰ বাৰাণ্ডাখনৰ পৰাই উধাটো খাই দৌৰি ওলাই আহিছে। মুখেৰে চিঞৰিছে, কামুৰিলে ঐ কামুৰিলে। ডাক্তৰৰ ঘৰততো কুকুৰো নাই, তেন্তে কিহে কামুৰিলে হোকাৰটোক? কথাটো ভাবিবলৈ নাপালোৱেই। দেখিলোঁ ডাক্তৰ ফুকনে বাৰাণ্ডাখনে দিয়ে দৌৰি ওলাই অহা হোকাৰটোক খেদি খেদি দৌৰি দৌৰি বাহিৰলৈকে আহিছে। সঁচাকৈয়ে তাক যেন কামুৰিবহে। পৰিস্থিতিৰ লওঁ বুলিয়েই নিজৰ গেটখন খুলি হোকাৰটোলৈ চালোঁ। সিও ডাক্তৰৰ গেটখনৰ খিলিডাল বাহিৰৰ পৰাই জোৰেৰে হেঁচা মাৰি ধৰি আছে, গেটখন বন্ধ কৰি ৰখাৰ প্ৰচেষ্টাৰে। আৰু ভিতৰৰ পৰা এটা উন্মাদৰ দৰেই ডাক্তৰ ফুকনে গেটখনৰ খিলিডালত সম্পূৰ্ণ জোৰ দিছে ওলোটা পিনে গেটখন খুলিবৰ বাবে। হোকাৰজনৰ ভয়াত্ম চিঞৰখিনিৰ লগতে ডাক্তৰ চাহাবৰ মুখেৰে ওলাই অহা গেঙনিৰ নিচিনা শব্দবোৰৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পৰিস্থিতিটো বুজি পোৱাৰ আগতেই ভিতৰৰ পৰা দৌৰি ওলাই অহা মিছেছ ফুকননিৰ লগতে সিহঁতৰ ঘৰৰ লগোৱা দুটাই হেঁচা মাৰি ধৰিলেহি ডাক্তৰ ফুকন চাহাবক, আৰু প্ৰায় চোচৰাই টানি লৈ গ'ল ঘৰৰ ভিতৰলৈ। কিংকৰ্তব্য বিমূঢ় হৈ হোকাৰজনৰ লগত দুই এটা কথাৰে ঘটি যোৱা ঘটনাটোৰ বিষয়ে বুজাৰ চেষ্টা কৰাৰ সময়তেই ভিতৰৰ পৰা সিহঁতৰ ঘৰৰ সেই পুৰণা বন কৰা ল'ৰাটো ওলাই আহিল। হোকাৰজনক বেয়া চেয়া পাবলৈ মানা কৰিলে। জনালে যে আজি কেইটামান দিনৰে পৰা ছাৰৰ গাটো ভাল নহয়। দুয়োটা ল'ৰালৈকে ফোন কৰি নিজেই সিহঁতক মাতি পঠিয়াইছিল। ব্যস্ততাৰ বাবে দুয়োটাই আহিব নোৱাৰোঁ বুলি জনাইছিল। সেইদিনা যে সেই মোবাইল ফোনটো প্ৰথমতে দলিয়াই দি পিছ মুহূৰ্ততে ফোনটো গচকি গচকি ভাঙিলে, তাৰ পিছৰে পৰা ছাৰৰ গাটো একেবাৰে বেয়া। দুদিনমান দিনে নিশাই নোখোৱাকৈ থাকিল। এদিন পুৱাতেই বাইদেউকো মাৰিবলৈ খেদি গ'ল। আমাকতো কথাই নাই। ঘৰলৈ অহা ডাক্তৰজনে ঔষধ দিছে যদিও বিচনাতে হাত দুখনৰ লগতে ভৰি দুখনো বেণ্ডেজ কাপোৰেৰে বান্ধি ৰখাৰ নিৰ্দেশ দিছে। তেনেকৈ ৰাখিছিলোঁ। পিছে পুৱাৰ মুখখন ধুৱাই দিয়াৰ সময়ত মোক কাবৌ কোকালি কৰাৰ বাবেহে মই বান্ধকেইটা খুলি দি চাহকাপ আনিবলৈ বুলি পাকঘৰলৈ গৈছিলোঁ। তেনেতে হোকাৰজনে পেপাৰ বুলি মতা শুনিয়েই কোন তলকত যে খেদা মাৰি আহিল গমেই নাপালোঁ। বৰ বিনয়েৰে হোকাৰজনক ক'লে, বেয়া নাপাব। নাই নাই, একো কথা নাই বুলি হোকাৰটোৱেও চাইকেলখনত জাপ মাৰি উঠি বহিল। ময়ো তন্দাচন্ন মানুহৰ দৰে এখোজ দুখোজকৈ নিজৰ সেই বেলকনিৰ চকীখনলৈকে বুলি চিৰিৰে এপদ এপদকৈ উঠি গ'লোঁ। খোজ কাঢ়িব পৰা নাই, যেন বগুৱাবাহে গৈছোঁ। যেনে তেনে গৈ চকীখন পাই ঠেৰমেৰ দি বহি পৰিলোঁ। পিতাইলৈ বৰকৈ মনত পৰিছে। পিতাইৰ মুখখন চকুৰ আগত ভাহি আহিছে। জীৱনৰ অন্তিম সময়ছোৱাত আমাৰ চাৰিটেকৈ ল'ৰাৰ লগতে পিতাইৰ দুয়োজনী ছোৱালীয়েই আৱৰি সাৱৰি ৰাখিছিলোঁ পিতাইক। পিতায়ে বিচৰাৰ দৰে পিতাইৰ জীৱনৰ শেষৰ দিনকেইটাত সকলো কাম কাজ এৰি আমি আটাইবোৰ আছিলোগৈ আমাৰ নিজৰ ঘৰখনত, পিতাইৰ মৰমৰ ঘৰখনত, দাদাই চম্ভালি লোৱা পিতাইৰ মৰমৰ ঘৰখনত। খেতি মাটিৰ লগতে বিশাল ঘৰখনৰ ছেকেণ্ড ইন কামান হ'ল মোৰ বৰদাদা, মানে আমাৰ বৰদাদা। পাঠশালাৰ শিক্ষাখিনি দিয়াৰ পিছত স্কুলৰ পৰা আঁতৰাই পিতাইৰ লগতে ঘৰৰ কামত হাতে কামে লগা আমাৰ ডাঙৰ দাদা। তাৰপিছতে ৰবীন, সি ইঞ্জিনিয়াৰ। ৰবীন দাদাৰ পিছত বাবুল দা, সিও দাঁতৰ ডাক্তৰ। আৰু সৰু মই, পেচাত উকিল। পিতাই আমাৰ তিনিওটাকে চহৰত পঢ়ুৱালে।
বৰদাদাক কিন্তু নপঢ়ালে। পিতাইৰ লগতে থাকি পিতাই প্ৰতিটো কামতে লাগি থাকিল বৰদা। ৯২ বছৰত বিচনা লোৱা পিতাইৰ শুশ্ৰূষাত কেতিয়াও তিলমানো কম্প্ৰমাইজ নকৰিলে বৰদাদাই। বৰদাদাৰ নিৰ্দেশ মতে পিতাই জীৱনৰ সেই শেষৰ ১৫টা দিন আমি আটাইবোৰ গৈ আছিলোগৈ পিতাইৰ কাষত। বিয়া দিয়া ভনী দুজনীও আছিলগৈ পিতাইৰ কাষতে, পিতায়ে বিচৰাৰ দৰেই বৰদাদাই দিয়া আদেশ মতে। কোনজন পিতা ছাকচেছফুল বাৰু? মোৰ পিতা নে ডাক্তৰ M.N. ফুকন? ছাকচেছফুল পেৰেণ্টিং কোনটো বাৰু? নিজৰ সৰ্বোচ্চ দি বিলাত ফেৰত পুত্ৰ নিৰ্মাণ কৰাটো নে নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যতটো সুদৃঢ় কৰিবলৈ এটাক ছেক্ৰিফাইচ কৰাই বাকীকেইটাক মানুহ কৰাবলৈ কৰা পিতাৰ প্ৰচেষ্টাটো কোনটো শুদ্ধ বাৰু? কোনটো? মোৰ যেন মূৰটো আচন্দ্ৰা কৰি আহিছে। মোৰ চকীখনৰ কাষতে থকা টিপৈখনৰ পৰা পানীৰ বটলটো আজুৰি আনি ঘট ঘটকৈ পি পেলালতহে কিছু সকাহ পালো মই। পিতাইৰ মুখখনলৈ মনত পৰিল, কিন্তু মোৰ প্ৰশ্নটোৰ উত্তৰ আহি নোলালহি মোৰ মনত। কোন শুদ্ধ, পিতাই নে ডাক্তৰ ফুকন? ৰক্ষা, বাচি গলো এই জীৱনলৈ। মোৰ অন্তত কোনো সতি সন্তান নাই। ৰক্ষা।